Hello everyone, welcome to my YouTube channel Ohami Shiksha. আজি আমি Assam Tribune 5th August newspaper খন ডিসকাস কৰিম। ইয়াতে ইম্পৰ্টেন্ট আৰ্টিকেল আছে। ফাৰ্স্টটো আছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ ওপৰত। এই স্কিমটোৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ টাৰ্গেট বেনিফিচিয়াৰী কোন কোন হয়? ফিমেল ষ্টুডেণ্টছ কিহৰ HS 10 আৰু 12, তাৰপিছত পলিটেকনিক ফাৰ্স্ট আৰু সেকেন্ড ইয়াৰৰ তাহাঁতক কিমানকৈ দিব? 800 টকা প্ৰত্যেক মাহে দিব। আৰু তাৰপিছত যিখিনি আন্ডাৰ গ্ৰেজুৱেট আৰু পলিটেকনিকৰ থাৰ্ড ইয়াৰত আছে তেওঁলোকক দিব 1250 টকাকৈ মাহে। আৰু যিখিনি পোষ্ট গ্ৰেজুৱেট আৰু BEd ষ্টুডেণ্টছ আছে, BEd কৰি আছে, তেওঁলোকক দিব 2500 টকা পাৰ মাহ। ঠিক আছে, বাট ইয়াতে কিছুমান কণ্ডিশ্যনছ আছে। মেক্সিমাম 10 মাহ পাৰ ইয়াৰ দিব, এক্সক্লুডিং জুন, জুলাই আৰু উইণ্টাৰ ব্ৰেকছ। ঠিক আছে, তাৰপিছত ফ'কাছ অন এইটো কিয় কৰিছিলে যাতে চাইল্ড মেৰেজ আৰু ড্ৰপ আউটছ কমি যায়। এইটো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হ'ব। তাৰপিছত নেক্সট আছে নিযুত বাবু আঁচনি। ইয়াতে বেনিফিচিয়াৰিজ মেল ষ্টুডেণ্টছ আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট। আণ্ডাৰ গ্ৰেজুৱেটক দিব 1000 টকাকৈ প্ৰত্যেক মাহ, পষ্ট গ্ৰেজুৱেটখিনিক দিব 2000 টকাকৈ প্ৰত্যেক মাহ। ইয়াতে মেক্সিমাম কিমান দিব? এটা বছৰত 10 মাহৰ মানে এটা বছৰত যেনেকৈ 12 মাহ থাকে, ইয়াতে 10 মাহ দিব মেক্সিমাম, বিকজ কিছুমান বন্ধও পৰি যায় তাতে। ইনকাম কেপ কিমান হ'ব লাগিব? ঘৰৰ ইনকাম ছাপ'জ 4 লাখতকৈ তলত হ'ব লাগিব। আৰু যিখিনি চিলেক্টেড প্ৰভিজনেলাইজড বা প্ৰভিঞ্চিয়েলাইজড আৰু যিখিনি চিলেক্টেড প্ৰভিঞ্চিয়েলাইজড গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনছ তাতহে এপ্লিকেবল হ'ব। তাৰপিছত আছে শিক্ষাৰ্থী সহায়ক প্ৰয়াস। এইটো কাক দিব? যিখিনি ষ্টুডেণ্টছে ষ্টাডি মেটেৰিয়েল প্ৰকিউৰ কৰিব, HSৰ খিনিক দিব 1000 টকাকৈ। এইটো হয় ওৱান টাইম প্ৰভিজন দিব। আৰু আছে ইয়াতে আণ্ডাৰ গ্ৰেজুৱেটখিনিক দিব 3000 টকা আৰু পষ্ট গ্ৰেজুৱেটখিনিক দিব 5000 টকা। চ' নেক্সট আৰ্টিকেল আছে আমাৰ গ্ল' লেক। চ' এই গ্ল' লেকটো অৰুণাচল প্ৰদেশত আছে, লোহিত ডিষ্ট্ৰিক্টত, আৰু দিছ হেজ বিন ডেজিগনেটেড এজ ইণ্ডিয়াজ 101st ৰামছাৰ চাইট। ঠিক আছে, বাট অৰুণাচল প্ৰদেশত এখন ফাৰ্ষ্ট হ'ব। ইম্পৰ্টেণ্ট কি হয় এখন লেকৰ? দ্য লেক ইজ চিটুৱেটেড ইনচাইড এই কামলাং টাইগাৰ ৰিজাৰ্ভ যে আছে তাৰ ভিতৰত আছে। ইয়াৰ লগত ট্ৰাইবছ কি জড়িত আছে? মিজো মিছমি, ডিগাৰো মিছমি আৰু ইবু মিছমি। ঠিক আছে, নেক্সট আমি চাম ইয়াতে আহিছে হাউ দিখৌ ৰিভাৰ বিকেম শিৱসাগৰছ ৰিভাৰ অফ চৰো। এতিয়া তাৰ ওপৰত আমি চাবলৈ হ'লে দিখৌ ৰিভাৰখনৰ ওপৰত জানিব লাগিব যে লেফ্ট বেংক হয় ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ। ঠিক আছে, ব্ৰহ্মপুত্ৰৰ লেফ্ট বেংক ট্ৰিবিউটাৰীত পৰে। তাৰপিছত ইয়াৰ অৰিজিন হয় কি? জোনহেবটো ডিষ্ট্ৰিক্ট অফ নাগালেণ্ড। আৰু এই ৰিভাৰখনে ব্ৰহ্মপুত্ৰ জইন কৰে কোনখিনিত? দিখৌমুখ শিৱসাগৰ। ঠিক আছে, নেক্সট আৰ্টিকেল আছে ইণ্ডিয়া ইনভাইটছ বাংলাদেশ প্ৰাইম মিনিষ্টাৰ ইন হিজ কেপাচিটি এজ বিমষ্টেক চেয়াৰ। চ' এইটো ইম্পৰ্টেণ্ট হৈ যায় কি? ইয়াতে বিমষ্টেক কি হয় একচুৱেলি? বিমষ্টেক হৈছে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন। চ' কেতিয়া ফৰ্মড হৈছিলে? জুনৰ 6 তাৰিখে 1997। হেডকোৱাৰ্টাৰ বা আমি যদি কওঁ পাৰ্মানেণ্ট ছেক্ৰেটেৰিয়েট ক'ত আছে? ঢাকা, বাংলাদেশ। ইয়াতে মেম্বাৰ নেশ্যনছ ভূটান, ইণ্ডিয়া, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ড। ঠিক আছে, ৰিচেণ্ট নিউজত কি আছে? ইয়াতে বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ তাৰিক ৰেহমান যিজন আছে বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ, বৰ্তমান এই বিমষ্টেকৰ চেয়াৰপাৰ্চন হয়। তেখেতক ইনভাইট কৰিছে কোনে? ইণ্ডিয়াই। কিহৰ কাৰণে? টু আউটৰিচ ছেশ্যন অফ 18th ব্ৰিক্স সামিট। মানে এই তাৰিক ৰেহমানক কেলে মাতিছে? এই আউটৰিচ ছেশ্যনটোত বহিবৰ কাৰণে। আৰু এই আউটৰিচ ছেশ্যনটো কিহৰ হয়? 18 ব্ৰিক্স সামিটৰ আউটৰিচ ছেশ্যনটো হয়। এতিয়া এইটো ব্ৰিক্স সামিট কেতিয়া হৈছিলে? 18th ব্ৰিক্স সামিট ক'ত হৈছে আৰু কেতিয়া হ'ব? ব্ৰিক্স সামিট 2026, এইটো নিউ দিল্লীত ছেপ্টেম্বৰ 12 তাৰিখৰ পৰা 13 তাৰিখ। ইয়াৰ ভিতৰত আমি চাব লাগিব যে ব্ৰিক্সৰ ফুল মেম্বাৰ্ছ কোনখিনি আছে। কিছুমান পাৰ্টনাৰ মেম্বাৰ্ছো থাকে আৰু এইখিনি ফুল মেম্বাৰ্ছ আছে, যেনেকৈ ব্ৰাজিল, চাইনা, ইণ্ডিয়া, ৰাছিয়া, ইজিপ্ত, ইথিঅ'পিয়া, ইণ্ডোনেছিয়া, ইৰাণ, চাউদি আৰেবিয়া, চাউথ আফ্ৰিকা আৰু UAE। ইয়াতে ডেটবোৰ মেনশ্যন কৰি থোৱা আছিলে কেতিয়া ফুল মেম্বাৰ্ছ হৈছে। ঠিক আছে, এইবোৰৰ ওপৰত কেতিয়াবা ক্ৰন'লজিকেলি APSC প্ৰশ্ন সুধি দিয়ে। চ' এতিয়া আমি অলপ আগত চাইছিলোঁ যে এইখিনিত আউটৰিচ ছেশ্যন, এই আউটৰিচ ছেশ্যনক কাক মাতিছে? PM তাৰিক ৰেহমান। চ' ইয়াতে বাংলাদেশ নাই, কিন্তু ইয়াত এটুকুৰাটো বাংলাদেশ নাই। বাংলাদেশ মানে ইট ইজ এ নন পাৰ্টনাৰ ষ্টেট। বা আমি যদি কওঁ যে যদি এইকেইটাৰ বাহিৰে ব্ৰিক্সৰ এইকেইটাৰ বাহিৰে যদি ইয়াৰ মেম্বাৰ্ছ কিছুমানে যদি
নন মেম্বাৰ্ছ কাণ্ট্ৰিৰ লিডাৰ এজনক মাতে সেইটো আউটৰিচ সেশন বুলি কয় মানে ধৰি লোৱা এটা আউটৰিচ সেশনত কি হয় আ স্পেশাল সেশন ৱেৰ আ মেম্বাৰ কাণ্ট্ৰি মানে কি এইখিনি ঠিক আছে এই মেম্বাৰ কাণ্ট্ৰিৰ যদি ইনভাইট কৰে কাক ইনভাইট কৰিব নন মেম্বাৰ কাণ্ট্ৰি লিডাৰক ঠিক আছে যেনেকৈ এটা তাৰিক ৰহমানক মাতিছে প্লাস আৰু কাক মাতিব পাৰে ৰিজনাল অৰ্গানাইজেচনৰ হেড যেনেকৈ এটা বৰ্তমান ৰিজনাল অৰ্গানাইজেচনৰ যি আমাৰ এই তাৰিক ৰহমান হৈ আছে বিমষ্টেকৰ ঠিক আছে সো এই আউটৰিচ সেশন বুলি কয় হেতু এটা স্পেশাল সেশন অৰ্গানাইজ কৰে ঠিক আছে এটো ৰিলেটেড ইমানখিনি আছিল ইনফৰমেশনস তাৰ পিছত ইয়াতে আৰু এটা দৰকাৰী আৰ্টিকেল এটা আহিছে হিলিং বিয়ন্ড দ্য ফ্লাড ওয়াটাৰ সো ইয়াতে কি কৈছে সো ফ্লাড ওয়াটাৰৰ পৰা এটা ফিজিক্যাল ড্যামেজ হয় প্লাস এটা ইনভিজিবল ইম্প্যাক্ট অফ ডিজাস্টাৰ ইয়াতে বিয়ন্ড ফিজিক্যাল ড্যামেজ কি হ'ব পাৰে সাইকোলজিক্যাল ইম্প্যাক্ট হ'ব পাৰে সোশ্যাল ট্ৰমা হ'ব পাৰে ঠিক আছে ইয়াতে হেতু কাৰণে যেটো MHPSS মেন্টাল হেলথ এন্ড সাইকোসোশ্যাল সাপোর্ট ইজ এন এসেনশিয়াল হিউম্যানিটেৰিয়ান ৰেসপন্স component ঠিক আছে বহুত দৰকাৰ হৈ যায় ডিউৰিং দ্য ইম্প্যাক্ট অফ ডিজাস্টাৰ মানে ডিজাস্টাৰ টাইমত অকল ফিজিক্যাল ড্যামেজ নহয় মেন্টালিও মানুহৰ প্ৰবলেম আহি যায় বহুত সো হেতু কাৰণে ইয়াতে কৈছে যে এই মেন্টাল হেলথ এন্ড সাইকোসোশ্যাল সাপোর্ট ইজ এন এসেনশিয়াল কম্পোনেন্ট ঠিক আছে তাৰ পিছত নৰ্মালাইজিং ৰিঅ্যাকশনস সবাই এটা পোস্ট ডিজাস্টাৰ ফিয়াৰ গ্ৰিফ স্লিপ ডিসৰাপশন এন্ড ইৰিটেবিলিটি আৰ ন্যাচাৰাল ৰেসপন্স টু এক্সট্ৰাঅৰ্ডিনাৰী ইভেন্টস মানে যদি ডিজাস্টাৰ হৈছে অকল তোমাৰ ঘৰ বাড়ি এভুৰে ধ্বংস হোৱা নাই ইয়াতে আৰু কি হ'ব পাৰে স্লিপ ডিসৰাপশনস হ'ব পাৰে ফিয়াৰ ভয় আহিব পাৰে গ্ৰিফ আহিব দুখ লাগে ইৰিটেবিলিটি ঠিক আছে বহুত হেলথ ৰিলেটেড ইস্যুজ আহি যায় সো ইয়াতে কি হয় most individual require naturally one safety routine and community ties are restored so most maximum individual এইবোৰ বস্তুৰ পৰা recover naturally হৈ যায় but কিছুমানক নহয় mentally support লাগে so এইখিনি institute at that time becomes handy ঠিক আছে তাৰ পিছত ম্যাক্সিমাম তোমালোকে চাবা যিখিনি ডিসএডভান্টেজড সেকশন যেনেকৈ চিলড্ৰেনছ হ'ব পাৰে বা ভালনাৰেবল সেকশন যেনেকৈ চিলড্ৰেনছ উইমেনছ এণ্ড ওল্ডাৰ পিপল দে গেট ইম্পেক্টেড ভেৰি বেডলি বা আমি যদি এটা কওঁ ডিজাস্টাৰ ইম্পেক্ট সোসাইটি ডিফারেন্টলি যেনেকৈ চিলড্ৰেনছ উইমেন আৰু ওল্ডাৰ এডাল্ট যিখিনি আছে তেওঁলোকক ডিজাস্টাৰ বেলেগকৈ এফেক্ট কৰিব তাৰ পিছত ইনষ্টিটিউশনালস এণ্ড পলিসি ইম্পাৰেটিভস ফৰ ইণ্ডিয়া আৰু আসাম কি আছে ইয়াতে মনত ৰাখিবা ইন্টিগ্ৰেটেড ডিএম HP এটো ডিস্ট্ৰিক্ট মেন্টাল হেলথ প্ৰগ্ৰাম ইমপ্লিমেন্ট কৰিব কৈছে কেপাসিটি বিল্ডিং এট গ্ৰাসৰুট ঠিক আছে ইয়াতে আশা ওয়াৰ্কাৰ্ছবোৰ মোবিলাইজ কৰিব লাগিব অংগনৱাড়ী ওয়াৰ্কাৰ্ছবোৰ মোবিলাইজ কৰিব লাগিব স্কুল টিচাৰ্ছবোৰ মোবিলাইজ কৰিব লাগিব কমিউনিটি ভলান্টিয়াৰ্ছ ওলাব লাগিব ঠিক আছে তেতিয়া সাইকোলজিক্যাল ফাৰ্স্ট এইড হিচাপে তেওঁলোকক ইউজ কৰি পেলাই যাতে যিখিনি মানুহে নিজে ইন্ডিভিজুৱেলি ৰিকভাৰ হোৱা নাই হেহঁতক সহায় কৰিব পাৰিব ৰিকভাৰ কৰিবলৈ তাৰ পিছত ৰোল অফ স্কুলে কি কৰিব ৰিঅপেনিং স্কুল শুড প্ৰায়োৰিটাইজ ইমোশনাল ষ্টেবিলিটি ডাইৰেক্টলি স্কুল খোলা লগে লগে আকৌ কাৰিকুলাম ষ্টাৰ্ট কৰি দিব নালাগে এটা এনভায়ৰনমেন্ট বনাব লাগে যে এই ৰিস্ক ফেক্টৰৰ পৰা যাতে কেনেকৈ ল'ৰা ছোৱালীবোৰ এই দুখৰ পৰা কেনেকৈ ল'ৰা ছোৱালীবোৰ গ্ৰিফৰ পৰা কেনেকৈ ল'ৰা ছোৱালীবোৰ ফিয়াৰৰ পৰা কেনেকৈ ল'ৰা ছোৱালীবোৰে কি পায় মানে সুৰক্ষা পায় ঠিক আছে তাৰপিছত এইখিনি আছিলে ৰোল অফ স্কুলছ তাৰপিছত ৰিলিফ কেম্প মেনেজমেণ্ট ৰিলিফ কেম্প মাষ্ট ফাংচন এজ এ ছাপৰ্টিভ ছ'চিয়েল এনভায়ৰনমেণ্ট অবভিয়াছলি ৰিলিফ কেম্পে কি কৰে ছাপৰ্ট কৰিব ডিউৰিং দ্য টাইম অফ ডিজাস্টাৰ ঠিক আছে নেক্সট আছে আমাৰ টেলিমানাছ এইটো ৰিসেন্টলি ইনক্লুড কৰিছে টেলিমানাছ একচুৱেলি কি হয় টেলিমানাছ মেন্টাল হেলথ প্ৰগ্ৰাম অফ ইণ্ডিয়া কোনে লঞ্চ কৰিছে মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ এই টেলি হেল্পলাইন নম্বৰ 24/7 এক্টিভ থাকিব নাম্বাৰটো কি হয় 14416 এটো 10টা ৰিজনাল ল্যাঙ্গুৱেজত আমাৰ এটো আছে 10 ৰিজনাল ল্যাঙ্গুৱেজ ইয়াতে এটা ডেডিকেটেড AI চ্যাটবট আছে নামটো হৈছে আশ্মি তাৰ পিছত আৰু এটা চাবা ইম্পৰ্টেন্ট হয় কুলসি মাল্টি purpose hydroelectric project capacity kiman 55 megawatt kyo important because it will provide irrigation facility by irrigation to 20,000 hectare of agricultural land but yate problem ase problem ki hoy gangetic jitu river dolphin ase jitu eta status bortoman endangered hoy IUCN status that is under threat আৰু এই কুলসি ৰিভাৰ যদি আমি চাও কি হয় ইট ইজ আ সাউথ বেংক ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ অৰিজিন কোড হয় ওয়েস্ট খাসি হিলস অফ মেঘালয় ঠিক আছে তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট কি আছে ইণ্ডিয়া ইকোনমি টু হিট 5 ট্ৰিলিয়ন মাৰ্ক বাই
ফাইনেন্সিয়েল ইয়াৰ 29 ফাইনেন্সিয়েল ইয়াৰ 29 মানে 2028 ৰ পৰা 2029 যদি আমি চাওঁ ঠিক আছে 2028 2029 সো এটো কোনে কৈছে IMF এ কৈছে এটো ডিটেইলছটো কোনে দিছে IMF India's GDP is projected to reach $5 trillion by financial year ইমান আৰু এটো যেটো ব্ৰডাৰ আমাৰ টাৰ্গেট আছিল ইন্ডিয়াৰ 2047 বিকশিত ভাৰত হয় হেতু এটা পাৰ্ট হয় সো এটা সেক্টৰ ওয়াইজ ডেভেলপমেন্ট যদি সো ম্যানুফ্যাকচারিং আৰু ইনফ্ৰাষ্ট্ৰাকচাৰত সো PM গতি শক্তি লাগু হৈ গল PLI স্কিম প্ৰডাকশন লিংক ইনসেন্টিভ স্কিমস তাৰপিছত ন্যাশনাল লজিষ্টিক পলিসি ন্যাশনাল সিঙ্গল উইন্ডো সিস্টেম এক্সপান্ডিং ট্ৰেডস থ্ৰু ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট আৰু ইনক্ৰিজ ইন ইনভেষ্টমেন্টস ঠিক আছে এটো ম্যানুফ্যাকচারিং সেক্টৰছত লোৱা পদক্ষেপসমূহ তাৰপিছত MSME ক্ষেত্ৰত লৈছে ইমাৰ্জেন্সি ক্ৰেডিট গ্যাৰান্টি স্কিম আৰু সিম্পলিফাই যেটো উদ্যম আমি ৰেজিস্টাৰ কৰোঁ মানে কিবা ধৰিলোৱা সৰু মাইক্ৰো স্মল মিডিয়াম এন্টাৰপ্ৰাইজ এস্টাব্লিশ কৰিবলৈ উদ্যম ৰেজিষ্ট্ৰেচন লাগে সো হেতু সিম্পলিফাই হৈ গৈছে বহুত আৰু PM বিশ্বকৰ্মা স্কিম has been implemented ঠিক আছে ইট ইজ ৰিলেটেড টু what MSME তাৰপিছত সাৰ্ভিস এন্ড ডিজিটাল ইকনমিত মনত ৰাখিবা অৰেঞ্জ ইকনমি কথা পাতিছি অৰেঞ্জ ইকনমি মানে ক্ৰিয়েটিভ ইকনমি যেনেকৈ কোনবাই ক্ৰিয়েটৰ যেনেকৈ এতিয়া মই তোমালোকক এবোৰ পঢ়াই আছো ঠিক আছে ইট ইজ লাইক ক্ৰিয়েটিং সাম কন্টেন্ট ফৰ অনলাইন কনজাম্পশন ঠিক আছে হেতু অৰেঞ্জ ইকনমিত পৰে সো এটো কি হ'ব improve digital public infrastructure focus on orange economy তাৰপিছত স্কিল ডেভেলপমেন্ট ক্ষেত্ৰত প্ৰধানমন্ত্ৰী স্কিলিং এন্ড এমপ্লয়েবিলিটি ট্ৰান্সফৰমেশন থ্ৰু আপগ্ৰেডেড কি ITIs বো আপগ্ৰেড কৰিব কি কৰিব ITIs আপগ্ৰেড কৰিব স্কিলিং কৰিব যাতে এমপ্লয়েবিলিটি কেপাসিটি বাঢ়ি যায় তাৰপিছত আৰু এটা আছে সাৰফেসি এক্ট দিস ইজ ভেৰি ইম্পৰ্টেন্ট ইন টাৰ্মছ অফ বেংকিং ৰেগুলেশনস ইয়াতে ফুল ফৰ্মটো হৈছে সিকিউৰিটাইজেশন এন্ড ৰিকনস্ট্ৰাকচন অফ ফাইনেন্সিয়েল এছেটছ এন্ড এনফোৰ্সমেন্ট অফ সিকিউৰিটি ইন্টাৰেষ্ট ৰেট ইয়াতে চাবা বেংকে কিমান টকা এতিয়ালৈকে ৰিকভাৰ কৰিলে থ্ৰু সাৰফেসি এক্ট 3246 crore সো নেক্সট আছে আমাৰ এটো পাৰ্লিমেন্টে কি পাস কৰিলে বাৰ্থ আৰু ডেথ বিল এটা এক্ট হৈ গল এখন যে এটো একচুয়ালি কি হয় ইট আপডেটেড দ্য পেৰেন্ট এক্ট যেটো 1969 ত বাৰ্থ আৰু ডেথ ৰেজিষ্ট্ৰেচনৰ আছিল এটো আপডেট কৰিলে সো ইয়াতে ইম্পৰ্টেন্ট পইণ্টস কি আছে যদি বাৰ্থ আৰু ডেথ ৰেজিষ্ট্ৰেচন যদি 2 বছৰতকৈ বেছি ডিলে হৈ যায় এটো এপ্ৰুভেল কোনে দিব জুডিশিয়াল ম্যাজিষ্ট্ৰেটে দিব ঠিক আছে এটো জুডিশিয়াল ম্যাজিষ্ট্ৰেটে এপ্ৰুভেল দিব আৰু এটো ম্যান্ডেটৰী হয় জুডিশিয়াল ম্যাজিষ্ট্ৰেটে এপ্ৰুভেল দিব তাৰপিছত যদি ডিলে 1 পৰা 2 বছৰৰ ভিতৰত হয় তেতিয়া ডিস্ট্ৰিক্ট ম্যাজিষ্ট্ৰেট সাব ডিভিজনাল ম্যাজিষ্ট্ৰেট আৰু এক্সিকিউটিভ ম্যাজিষ্ট্ৰেটে চাব গোটে কেছটো আৰু ইয়াৰ অবজেক্টিভ কি হয় এটো বনোৱাৰ যিখিনি ঘোষ্ট ভোটাৰ্স আছে এখিনি যাতে এলিমিনেট কৰিব পাৰিব আৰু এটা ইউনিফাইড ন্যাশনাল ডেটাবেস এটা যাতে ক্ৰিয়েট হয় সো আজিলে আমাৰ নিউজ পেপাৰত ইমানখিনি আসলে ইম্পৰ্টেন্ট আৰ্টিকলস তোমালোকে ভালকে পঢ়িবা থ্যাংক ইউ